নমস্কাৰ, মই পলাশ প্ৰিয়ম। সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু প্ৰতিটো সমষ্টি, ৰাজ্যৰ প্ৰতিটো সমষ্টি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তাৰ মাজতে কিন্তু এইবাৰ বিহালী বিধানসভা সমষ্টি বিশেষ চৰ্চা লাভ কৰি আছে, কিয়নো এই বিধানসভা সমষ্টিটো এইবাৰ নিৰ্বাচন আয়োগে অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিছে। আৰু যেতিয়াই অনুসূচিত জাতিৰ বাবে এই সমষ্টিটো সংৰক্ষণ কৰা হৈছে, বিহালীত এতিয়া প্ৰতিটো ৰাজনীতি দলৰ কেইবাগৰাকীও টিকেট প্ৰত্যাশী প্ৰাৰ্থী ওলাইছে। কিন্তু ইয়াৰ মাজতে আজি আমি আহি উপস্থিত হৈছোহি বিহালী বিধানসভা সমষ্টিৰ কাৰিবিল গাঁও পঞ্চায়তৰ এটা অঞ্চলত। আৰু এই অঞ্চলৰ ৰাইজে আগন্তুক বিহালী নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে সেই বিষয়ে তেওঁলোকৰ মনৰ কথা জানিবলৈ আমি আহি উপস্থিত হৈছোঁ। ইয়াত একাংশ লোক আছে, তেওঁলোকৰ পৰা জানিম বিহালী বিধানসভা সমষ্টিত আগন্তুক ২৬ৰ নিৰ্বাচনত তেওঁলোকে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে আৰু কেনেধৰণৰ প্ৰাৰ্থী আহিলে তেওঁলোকৰ উন্নয়ন হ'ব। এগৰাকী খুৰা আছে, খুৰা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু এইবাৰ আপোনালোক বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, পূৰ্বে আপোনালোক গহপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত আছিল। এইবাৰ বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে এইবাৰ আপোনালোকে বিহালীত কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে বা কেনেধৰণৰ প্ৰাৰ্থী আহিলে আপোনালোকৰ উন্নয়ন হ'ব বুলি ভাবিছে? নমস্কাৰ, আজি উপস্থিত আমাৰ সাংবাদিক যিসকল উপস্থিত আছে তেখেতসকলক ধন্যবাদ দিছোঁ। আজি এই বিষয়টো বহুত মোৰ ফালৰ পৰা উল্লেখ কৰাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। আমি আশাবাদী আমাৰ আগন্তুক অহাত বিধানসভা বিহালী সমষ্টিৰ আমাৰ যিহেতুকে অনুসূচিত জাতি হিচাপে আমাৰ অজয় কুমাৰ সিনহা তেখেতে নিশ্চয় সেই টিকেটটো পাব বুলি আমাৰ উত্তৰ অঞ্চল কাৰিবিল পঞ্চায়ত অন্তৰ্গত যিটো পিছপৰা অঞ্চলত আমাৰ যিটো নাগাবিল বুলি কয়, এই নাগাবিল অঞ্চলেদি আমি তেখেতকে আমি সকলোৱে ৰাইজে আমি সমৰ্থন দিছোঁ আৰু তেখেতে টিকেট পাব বুলি আমি আশাবাদী। যিহেতুকে ডেভেলপমেণ্ট এজন অফিচাৰ হয়, আমি সকলো বিষয়ত তেখেতৰ পৰা আমি ডেভেলপমেণ্ট বিষয়সমূহ আমি পাম বুলি আমি আশাবাদী। যিহেতুকে আমাৰ এই অঞ্চল বহুত পিছপৰা, আমি মানে নকৈ থাকিব নোৱাৰিম তেনেকৈ বিষয় আমি বহু বছৰ পৰা আমি পিছ পৰি আছোঁ। যিহেতুকে আমাৰ হেলেম চাপৰিৰ পৰা আমাৰ যিটো PWD ৰাস্তালৈকে যিটো বৈ অহা নদী, সেই নদী প্ৰতিটো বছৰে এইটো ভাঙি থাকে। আমাৰ কৃষকসকলে বহুত কষ্ট পায় বান্ধিবলৈ কাৰণে। এইকাৰণে আমি সেই হেলেম নদীৰ বিষয়টো পকীকৰণ কৰি ধুনীয়াকৈ এই কৃষকসকলে যাতে যেন খেতি কৰিব পাৰিব তাৰ কাৰণে মই বিশেষকৈ অনুৰোধ কৰিছোঁ। আৰু সেয়েহে আমি যিটোকে পাহাৰ কাষেদি এটা বাট আছে, ৰাস্তা আছে, এই ৰাস্তা আজি বহুত দিন বেয়া হৈ থকা আমি দেখিছোঁ ৰাইজে, আৰু বহুত বিষয়ত বঞ্চিত হৈ আছে। ৰাস্তাটো অতি জৰুৰী, আৰু জৰুৰী হোৱাৰ কাৰণে আমি সেই ৰাস্তাটো আমাক লাগে। হেলেম চাপৰিৰ পৰা আমাৰ নাগাবিললৈকে ওলাই অহা যিটো বাট, সেই বাটটো আমাক পকীকৰণ কৰিব লাগে বুলি মোৰ ফালৰ পৰা বিশেষ অনুৰোধ কৰিছোঁ। আৰু যিহেতুকে আমাৰ গাঁৱত বনৰীয়া অঞ্চল কাষত থকা, জংঘল ওচৰত থকা, ফৰেষ্ট এৰিয়াৰ কাষত থকা, এইকাৰণে আমি এই বনৰীয়া হাতীৰ পৰাও আমি যে পৰিত্ৰাণ পাবৰ কাৰণে আমি এটা পকীকৰণ টংচি হ'ব লাগিব। যথেষ্ট আমাৰ গাঁওখন আছে বা বৃহৎ এটা পথাৰ আছে। এই ৰাইজে যাতে যেন এই টংচিসমূহ বা ঘৰসমূহ যাতে আমাক দিয়ে, তাৰ কাৰণে আমাৰ বিশেষকৈ আজি অনুৰোধ জনাইছোঁ। উন্নয়ন কৰিব লগা আছে। আমি এতিয়াও আমাৰ এই গাঁওখনৰ পিছফালে যিটো পথাৰ, আমাৰ কৃষকসকলে এতিয়ালৈকে তেনেকৈ একো ব্যৱস্থা নাই, এনেকৈ পথাৰখন কোনো ধান খেতি কৰা নাই, এৰি থৈ দিছে। আপোনালোকে কৈছে যে অজয় কুমাৰ সিনহা আহিলে উন্নয়ন হ'ব। অজয় কুমাৰ সিনহা আহিলে আপোনালোকৰ উন্নয়ন হ'ব বুলি আপোনালোক কিমান বিশ্বাসী? আমি আশাবাদী। তেখেতে যদি নিশ্চয় অহা বিধানসভাত ২৬ চনত যিটো নেকি বিধানসভা হ'ব, সেই সময়ত তেখেতে যদি নিশ্চয় টিকেট যদি পায়, আৰু আমি কামনা কৰোঁ আমাৰ নাগাবিল ৰাইজে বা আমাৰ উত্তৰ অঞ্চলৰ ৰাইজে আমি কামনা কৰোঁ যে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেখেতে যাতে টিকেটটো পাওক, আৰু ৰাইজে আমি সকলোৱে আশাবাদী তেখেতে আহিলে আমাৰ কাৰণে বহুত উন্নয়ন হ'ব বুলি আমি আশাবাদী। ধন্যবাদ জনাইছোঁ। এয়া আছিল কাৰিবিল পঞ্চায়তৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি, আৰু ইয়াত আৰু একাংশ লোক আছে। মই আৰু কিছু লোক আছে, তেওঁলোকৰ লগত কিছু কথা পাতিম। নমস্কাৰ। আমাৰ সাংবাদিক, মই বিশ্বাস কৰিছোঁ আমাৰ অজয়
বিহালী সমষ্টিৰ পৰা আমাৰ অজয় সিং আহিব আৰু নিশ্চয় তেখেতে টিকেট পাব আৰু আমাৰ গাঁওখনত সকলো ৰাইজে যাতে তেওঁক ভোট দিয়ে আৰু আমাৰ আশাবাদী যে আমি আমাৰ যিবিলাক গাঁৱত নিশ্চয় পিছপৰা গাঁও আমি আশা কৰিছোঁ যে তেখেতে জিকি আহিলে আমাৰ সমস্যাবোৰ সমাধান কৰিব। এয়াই মোৰ আশা আৰু আমাৰ ৰাইজৰো সেয়াই আশা থাকে, কিয়নো আমি বহুত সমস্যাত ভুগি আছোঁ। ৰাস্তা পদূলিৰ কাৰণে, হাতীৰ কাৰণে, পানীৰ কাৰণে, অন্যান্য বহুত সমস্যাৰ পৰা আমি ভুগি আছোঁ। সেইকাৰণে আশা কৰিছোঁ যে তেখেতে যদি টিকেট পায় আৰু জিকি আমাৰ সমাজত আহে তেতিয়াহ'লে নিশ্চয় জিকিব বুলি মই আশা কৰিছোঁ। হয়, যথেষ্ট এইসকল লোক কাৰ্বিল পঞ্চায়তৰ অন্তৰ্গত এইসকল লোক যথেষ্ট আশাবাদী। তেওঁলোকে আগন্তুক বিহালী বিধানসভা নিৰ্বাচনত ২৬ৰ যি নিৰ্বাচন ২৬ৰ নিৰ্বাচনত তেওঁলোকে স্পষ্টভাৱে কৈছে তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত অজয় কুমাৰ সিনহা ডাঙৰীয়াক তেওঁলোকে বিহালী বিধানসভা সমষ্টিত বিচাৰে আৰু পৰৱৰ্তী সময়ত আমি দেখা পাম বিহালী বিধানসভা সমষ্টিত কোনে টিকেট পায়, কোনে শেষ হাঁহি মাৰিব, পৰৱৰ্তী সময়ত আমি দেখা পাম। আপোনালোকে চাই থাকিব বিহালী সংবাদ অসম। বিশ্বনাথৰ পৰা মই পলাশ টিয়ক, ধন্যবাদ।